ইতিমধ্যে এলেংমৰাৰ পৰা আৰম্ভ কৰি এই যিখিনি দেৰগাঁও বিধানসভা সমষ্টিৰ ভিতৰত পৰে কিছু সময় পূৰ্বে আমি সেইখিনি দেখুৱালো এতিয়া আমি য'ত আহিছো পানী চাওকচোন এয়া আজি অকণমান ৰ'দ দিছে কাৰণে তেওঁলোকে কৈছে পানী অকণমান কমিছে ইয়ালৈকে আহিছিল ন পানী ইয়ালৈকে আহিছিল বাইদেউ সেই ইয়ালৈকে পানী ইমান আমি কাপোৰ খলা অহা যোৱা এতিয়া আপোনালোকে এইফালে খোজ কাঢ়িব পাৰিছেনে নোৱাৰে আৰু এইফালেও ঠিক তেনেধৰণে এই বাহনীখিনি যদি আমাৰ কেমেৰাত ধৰে মই কওঁ কথাখিনি এইফালে বাহনীৰ মাজত মানুহৰ ঘৰ আছে এতিয়া আমি যিমান দূৰ পাৰো চেষ্টা কৰিছো কাৰণ প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ গৈ আমি দেখুৱাবগৈ নোৱাৰো এইখিনি কাম চৰকাৰী প্ৰতিনিধিৰ কাম কিন্তু চৰকাৰী প্ৰতিনিধিক আমি মাথো সমষ্টিটো কৈছো গাঁওখনৰ নাম কি বৰমেগাঁও যিখন বৰমেগাঁও এটা অংশ আমি সিফালে দেখুৱাই আহিছো গতিকে এতিয়া আমি এই অংশটোৰ পৰা আপোনালোকক দেখুৱাইছো গতিকে আমাৰ কাম হৈছে যে আমি ঠাইসমূহৰ কথা আপোনালোকক কৈ দিছো বাকী আপোনালোকৰ মানুহ আহক আহি তেওঁলোকৰ ঘৰসমূহ চাওক তথ্য লওক সংগ্ৰহ কৰক এনেকুৱা নহয় যে ঘৰটো চায়ে বা বাতৰিত প্ৰকাশ পাইছে বুলিয়ে যে তেওঁলোকক সেইখিনি দিব লাগিব কথা নহয় তথ্য লওক কিমান অনিষ্ট হৈছে কিমান নাই যিটো চৰকাৰী পদ্ধতি আৰু নিশ্চিত ৰূপত তেওঁলোকৰ বাবে সহায় হ'ব বুলি আমি আশা কৰিব পাৰো তেওঁলোকে বিচাৰিছে যে চৰকাৰী প্ৰতিনিধি আহক বা কোনোবা আহক তেওঁলোকক সহায় আগবঢ়াওক যিমানখিনি পাৰো যেনেধৰণে পাৰো আমি সামৰিবলৈ চেষ্টা কৰিছো কিন্তু এই দুখৰ অন্ত যিহেতু নাই গতিকে আমি সামৰিব নোৱাৰো তেওঁলোকৰ আমি মাথো আহিবহে পাৰিছো গতিকে তেওঁলোকৰ দুখৰ আমি শেষ কৰিব নোৱাৰো তেওঁলোক যথেষ্ট দুখত আছে আৰু এই অঞ্চলটোৰ গোটেইখিনি দৃশ্য আমি এতিয়া আপোনালোকক এনেধৰণে দেখুৱাইছো ভিজুৱেল কেমেৰা পাৰ্চন সঞ্জয় আমাৰ সৈতে আছে তেওঁ আমাক দেখুৱাইছে দুৰ্বিষহ জীৱন তেওঁলোকে আৰম্ভ কৰিছে খেতি বাতি সকলো শেষ হৈ গৈছে খুঁটি আছিলে সেয়াও উটি গৈছে গৰু গাই একো নাই মুঠৰ ওপৰত বাকী কাম হৈছে যে তথ্যগতভাৱে তেওঁলোকৰ কি অনিষ্ট হৈছে সেইখিনি আহি ইয়াত চাওকহি সেই দূৰত আমি দেখুৱাইছো কেনেকৈ লাখুটি লৈ দুগৰাকী মহিলা আহি আছে এতিয়া এওঁলোকৰ জীৱনেই হৈ পৰিছে প্ৰত্যেকে এনেকৈ অহা যোৱা কৰিব লগা হৈছে এইবোৰ এটা সময়ত বাট আছিলে পানী হৈছে আৰু এই পানী এবাৰৰ যিটো পানী 19 জুলাইত অহা পানী এয়া তেওঁলোকে আগে পিছে দেখা নাছিলে যথেষ্ট ভয়ংকৰ আৰু ধ্বংসলীলা চলালে বুলি ক'ব পাৰি পাপৰি আৰু শংকৰে যোৰহাট জিলাৰ পৰিৱেশবোৰ দেখুৱাইছে ইতিমধ্যে কথাখিনিও কৈছে কেনে পৰিস্থিতিৰ মাজেৰে এতিয়া বানাক্ৰান্তই জীৱন কটাব লগা হৈছে সেই কথাবোৰ কৈছে আৰু আমিও যে এই যি দুখৰীয়া ছবিবোৰ যিবোৰ ছবিয়ে সকলোৰে বুকু ভেদি গৈছে সেই ছবিবোৰ নিৰন্তৰভাৱে দেখুৱাই আহিছোঁ যে প্ৰতিটো পৰিয়াল আজিৰ তাৰিখত কোনো স্থানত বান শুকাইছে কোনো স্থানত আকৌ বান বাঢ়িছে কোনো পৰিয়াল শিবিৰৰ পৰা ঘৰমুখী হৈছিল আকৌ কিন্তু ঘৰটো আপোন ঘৰখন এৰি শিবিৰলৈ পুনৰ উভতি আহিব লগা হৈছে সেয়াই এতিয়া বাস্তৱ ছবি আৰু এই ছবিবোৰ কেতিয়া শেষ হ'ব কেতিয়া এটা স্বাভাৱিক অৱস্থা ঘূৰি আহিব এয়াই কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কাৰণ দুৰ্যোগ এতিয়াও দুৰ্যোগ হৈ আছে মই কিছু পৰিৱেশ দেখুৱাই লৈছোঁ চাওক এয়া হৈছে কিয়ক নগৰৰ পৰিৱেশ কেউফালে পানী ঘৰবোৰ ডুবি আছে এই ঘৰবোৰ মাত্ৰ 2টা দিন পূৰ্বে ওলাইছিলে পৰিয়ালসমূহ ঘৰলৈ উভতি আহিছিল কিন্তু আকৌ ঘৰবোৰ পানীত তল গৈছে কেৱল ঘৰখনেই নহয় তেওঁলোকৰ বাৰীখন তল গৈছে তেওঁলোকৰ কৃষি পথাৰ তল গৈছে তেওঁলোকৰ সন্তানৰ কিতাপ পত্ৰও শেষ হৈ গৈছে এনে এক পৰিস্থিতিৰ মাজেৰেই এতিয়া এই সকল বানাক্ৰান্তই দিন কটাব লগা হৈছে এই পৰিস্থিতিবোৰত ইতিমধ্যে অসমৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে সহায়ৰ হাতখন আগবঢ়াই দিছে তেওঁলোকৰ খাদ্য সামগ্ৰী যোগান ধৰিছে তেওঁলোকক নানা প্ৰকাৰে সহায় কৰাৰ প্ৰয়াস কৰিছে কিন্তু এই সহায় কিমান দিনলৈ এই লোকসকল দেখিছে এইসকল লোকৰ ঘৰত এতিয়া আকৌ পানী যাৰ কাৰণে তেওঁলোকে এতিয়া শিবিৰত আছে আৰু এই ধৰণে এতিয়া পথৰ কাষতে আছে আপোনাৰ ঘৰ ডুবিলে ডুবি গ'ল অকণমান বহিছোঁ আপোনাৰ ওচৰতে কাহানি আজি আকৌ ডুবিলে পানী সোমাই আছে ভিতৰত পানী সোমাই আছে আপুনি ক'ত আছে আপোনালোক এই দোকানত এইখিনি দোকান এটা আছে দোকানত ঘৰ এটাতে থাকে এই এতিয়া ঘৰৰ ভিতৰত কিমান পানী এতিয়া ইমান পানী হৈছে ইমান এয়াতো পানী হৈ গ'ল এতিয়া বহুদিন যাব নোৱাৰিব আৰু ঘৰৰ সকলো শেষ হৈ গ'ল একো নাই একো নাই নাই এইকেইদিন চৰকাৰী সাহায্য পাই আছে নে নাই পাইছো পাই আছে খালি ঘৰৰ বস্তুবোৰ আৰু নষ্ট হৈ গ'ল মই আৰু আছে মই
আৰু মই দেখিছোঁ যে আপোনালোকৰ ঘৰ ডুবিলে ডুবি গ'ল গোটেইখিনি ডুবি গ'ল ঘৰত একো নাই আৰু বস্তু একো নাই আৰু গোটেইখিনি নষ্টই হৈ গ'ল বস্তু নষ্ট হৈ গ'ল গোটেইখিনি বস্তু হৈ গ'ল গৰু কুকুৰা ছাগলী যিমানখিনি আছিলে চব বৈ গ'ল মানে সেইবিলাক উটি গ'ল চব এতিয়া ঘৰৰ ভিতৰত কিমান পানী পানী আছে বহুতে আছে এহাঁটো বেছিকে আছে আপোনাৰ এতিয়া ঘৰৰ শিবিৰতে আছে আপোনালোক শিবিৰত আছে খোৱা বোৱা সেইখিনি খোৱা বোৱা যোনটো ৰিলিফ দিছিলে সেইকেইটাই আৰু খাই আছো সেইখিনিয়ে খাই আছে সেইকেইটাই খাই আছো মানে খোৱা বোৱাটো অসুবিধা হোৱা নাই হয়নে খোৱা বোৱা অসুবিধা হোৱা নাই খালি থকাটোহে অসুবিধা হৈছে আমাৰ মানে বান শুকোৱাৰ পিছতো সমস্যা আহিব হয়নে হয় ধন্যবাদ জনাইছো আপোনাক এইসকল আপোনাৰ এটা ঘৰ ডুবি গ'ল ডুবি গৈছে মানে আমি একেবাৰে ফিল্ড কিনাৰত আছো ফিল্ড কিনাৰত ফিল্ড কিনাৰতো বেছি পানী থাকে ৰাস্তাতো আমাৰ ইমান পানী এতিয়াও এককাল পানী এক কঁকাল পানী আছে এতিয়া ঘৰলৈ যাব পৰা নাই আৰু নাই লাঠি ধৰি আৰু ইমান বোকা হৈ আছে পানীও আছে ইমান কেনেকে যাম লাঠি ধৰি আৰু গৈছো আহিছো তেনেকৈ গৈ আছে আৰু আজি আকৌ ভিতৰত এই ডাঙৰ পানীটোতো সোমাইছিলে এতিয়াও আজি ৰাতিপুৱালে একদম ইমান হৈ গ'ল ভিতৰত ঘৰৰ বস্তু পাতিবোৰ আছে নে নাই নে সেইবোৰ বেয়া হৈ গ'ল বেয়া হৈ গ'ল নাই এই পৰিৱেশটো চাবৰ কাৰণে ইতিমধ্যে আটছাৰ সভাপতি আজি তিয়ক চাহ বাগিচাত উপস্থিত হৈছে তেওঁ বিভিন্ন প্ৰান্তলৈ গৈছে এইসকল বানাক্ৰান্তৰ লোকৰ দুখ দুৰ্দশাৰ খবৰ লৈছে মই বৰাকদা আপোনাৰ ওচৰলৈকে প্ৰথমতে আহিছোঁ পৰিস্থিতিবোৰ আপুনিও দেখিছে হুক হুকাই কান্দি কৈছে যে ঘৰখনলৈ গৈছিলোঁ ঘৰৰ একো নাই ল'ৰা ছোৱালীৰ কিতাপকেইটাও শেষ হৈ গ'ল আকৌ শিবিৰলৈ গুচি আহিলোঁ কি ক'ব কি দাবী থাকিব আপোনালোকৰ এই পৰিয়ালসমূহক আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পৰাকৈ কেনেকুৱা পৰিকল্পনা কিবা আছে নেকি শব্দহীন আমি আচলতে গোটেই পৰিৱেশ চাবলৈ গ'লে একেবাৰে যোৱা 19 জুলাই তাৰিখৰ পৰা বৰ্তমানলৈকে যি বিধ্বংসী বানে অসমৰ 3টা জিলা শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু তিয়ক অঞ্চল বিশেষভাৱে যি ধৰণে বিধ্বস্ত কৰিছে ৰাইজক আৰু একেবাৰে সৰ্বসাধাৰণ মানুহৰ পৰা ধৰি একেবাৰে মধ্যজীৱী যিসকল লোক আছে সকলোকে প্ৰভাৱিত কৰিছে কণ আচলতে শিশুসকল বৃদ্ধ কাকো এৰা নাই ঘৰ বাৰী নাইকিয়া হৈ গৈছে মাজতে পানী কমি যোৱাৰ কাৰণে বহু লোকে পুনৰবাৰ তেখেতলোকৰ ঘৰলৈ উভতি গৈছিল যিসকলৰ থাকিব পৰা অৱস্থা আছে সৰ্বসাধাৰণ মানুহক আমি ইতিমধ্যে পৰ্যবেক্ষণ কৰিছোঁ দেখিছোঁ যে তেওঁলোকৰ কেঁচা ঘৰে প্ৰায় গ্ৰাম্য অঞ্চলত থকা বা বাগিচা অঞ্চলত যিবিলাক কিন্তু সেই একেবাৰে বিনিষ্ট হৈ নিশেষ হৈ গৈছে ঘৰলৈ আৰু তেওঁলোকৰ যিটো ক্ষতি এই ক্ষতিখিনি আমি হয়তো শব্দৰে আজি তাৰিখত কিন্তু ব্যাখ্যা কৰিব নোৱাৰিম আমি এটা অনুমানহে কৰিব পাৰোঁ যে মানুহ বা এটা পৰিয়াল থাকিবৰ কাৰণে কিখিনি প্ৰয়োজনীয়তা থাকে কিখিনিক লৈ আৰু কেনেধৰণৰ এটা সপোনৰ ঘৰ সাজি মানুহ কেনেকুৱা থাকে এনে অৱস্থাত গোটেইখিনি যেতিয়া একে নিশাতে শেষ হৈ গৈছে এই পৰিয়াললৈ স্বাভাৱিক জীৱন যাপন ঘূৰি আহিবৰ কাৰণে আচলতে চৰকাৰ মূলভাৱে এটা পদক্ষেপ হাতত গ্ৰহণ কৰিব লাগিব খাদ্য সামগ্ৰী যেতিয়া বিলাই আছিলোঁ তেতিয়া মই এই তিয়কৰ আমাৰ যিটো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত তালৈ গৈছিলোঁ তাত দেখিছোঁ প্ৰচণ্ড ভিৰ মানুহ বহুত গাড়ী লৈ আহি আছে কিয় যেতিয়া সুধিলোঁ তেওঁলোকে কৈছে যে 15,000 টকা তেওঁলোকে পোৱা নাই যিটো তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ তুলি ডুবি গৈছে ঘৰ ডুবি গৈছে তাত বোলে চক্ৰ বিষয়াৰ কোনোবা এজন এছিষ্টেণ্টে তেওঁলোকে কৈছে বোলে আমাৰ আপোনালোকৰতো ফ্ৰিজ বেয়া হোৱা নাই ফ্ৰিজ বেয়া হৈছে নেকি এতিয়া দুখীয়া মানুহজনৰ ফ্ৰিজ কিনিবলৈ যাৰ পইচাই নাই সেই মানুহজনৰ ফ্ৰিজ কেনেকৈ বেয়া হ'ব তেওঁলোকৰ কি নাইকিয়া হ'ব তেওঁলোকৰ তুলিখন তিতিব তেওঁলোকৰ ঘৰটো বেৰাখন ভাগি যাব তাতকেতো তেওঁলোকৰ একো বস্তু নাই কিন্তু তেওঁলোকে কৈছে মানে তাৰ অফিচত বোলে কৈছে যে আপোনালোকৰ ফ্ৰিজ বেয়া হ'লে পইচাটো পালেহেঁতেন এতিয়া তেওঁলোকে ফ্ৰিজটো নতুনকৈ কিনি আনি ফ্ৰিজটো আকৌ বেয়া কৰিলে হ'ব 15,000 টকাটো পাবলৈ যি পৰিস্থিতি দেখিছে এই পৰিস্থিতি এটা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবৰ কাৰণে আৰু বহু সময় লাগিব গ্ৰাম্য অৰ্থনীতিৰ কঁকাল একেবাৰে ভাঙি পেলালে এই প্ৰলয়ংকৰী বানে এই দুৰ্যোগে